এভৰিৱান লাইফ উইথ দীপশিখালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আজি পিছে বিহু হয়, উৰুকা হয়। আজি বনাম মই গাহৰি। এইটো এটা ৰেচিপি ভিডিঅ' আপোনালোকলৈ দিম বুলি ভাবিছোঁ। গাহৰি বনাম আজি কচু লগত, আৰু চাওঁ কিজানি খৰিচা আছে, খৰিচাও দিব পাৰোঁ নেকি। খৰিচাটো মানে ফ্ৰিজৰ পৰা উলিয়াই থোৱা নহ'ল, পাহৰি থাকিলোঁ। সেইখিনি কাপোৰখিনি দেখিছে তেনেকৈ থোৱা হ'ল, মানে ইমান বেছি তিতা নহয়, এনেইহে দিয়া হৈছে। সেয়েহে মাৰ লগত এতিয়া কচু কাটিবলৈ যাওঁ। মায়ে কাটিব, মই নেকাটো। মায়ে মানে বস্তুবোৰ ৰেডি কৰি দিব। আপোনালোকে চাই থাকক আগলৈ। এইখিনি কাপোৰ ৰ'দত দিয়া হৈছে, আৰু এইখিনি পিঁয়াজখিনি সেইদিনাখন বজাৰৰ পৰা আনি মানে ৰ'দত দিয়া নহ'ল, সেইটো কাৰণে আজি অলপ ৰ'দত দি দিছোঁ। মায়ে কচু কাটি মেলি দিছে, মই বনাম বুলি। এইটো মাৰ আইডিয়া হয় দেই, মোৰ আইডিয়া নহয়। এইফালে চাই দিয়া, তোমাৰ আইডিয়া হয়নে? বেছিকৈ নালাগে হ'বলা, হ'বনে? মই কচু গাহৰি এবাৰ খাইছোঁ আগতে, কিন্তু ইমান বেছি মই খাই পোৱা নাই। কিন্তু আজি মই প্ৰথমবাৰেই বনাম বুলি ভাবিছোঁ। একদম ইজি প্ৰচেছতে বনাম, একো ইমান কৰিবলগীয়া নহয় মানে। বহুতে বইল কৰি লয় কচুৰ পানীটো পেলাই লয়, মই মানে তেনেকৈ নকৰোঁ। মই পিছে 3 দিনৰ ভিডিঅ' একেলগে বনাই মেলি আপলোড দিম। আজি হৈছে ডে 1। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। এইকেইডালকো নিদিওঁ, অকণমান কমকৈ দিম ইয়াৰ পৰা, ইমানকৈ নিদিওঁ। এইকেইটা বস্তুৱে ল'ম মই। এইফালে পিঁয়াজ লৈছোঁ, পিঁয়াজ 3টা লৈছোঁ, কিন্তু মাংস ইমান নহয়। পিঁয়াজ 3টা, তাৰপিছতে বিলাহী 2টা লৈছোঁ, কিন্তু কেইটা দিওঁ চাই লওঁ। তাৰপিছতে এয়া লৈছোঁ মটৰ, এইফালে নহৰু, আদা, আলু, আৰু এইফালে ধনিয়া গোটেইখিনি নিদিওঁ দেই, কেইটামানহে, অকণমানহে দিম। তাৰপিছতে এয়া হৈছে কচুথুৰি। এতিয়া লাগি গৈছোঁ দুইজনীৰ কামত, নিজে নিজে ভগাই লৈছোঁ, আৰু পূৰা কথা পাতি এনেকৈ নিজৰ কামবিলাক কৰি আছোঁ। আমি মানে দুইজনী য'তেই লগ খাওঁ, মা আৰু মই য'তেই নাথাকোঁ লাগিলে, কথা একদম ঢেৰ ওলায় আমাৰ। ইমান কি কথা ওলায় নাজানো আৰু। এইখিনি বস্তু ৰেডি কৰি ল'লোঁ কাটি কুটি। এতিয়া আলুখিনি পিছে অলপ দেৰি তিয়াই থৈছিলোঁ দেই, তাৰপিছতহে উলিয়াই আনিছোঁ। বিলাহী দিছোঁ মই 2টা, আপোনালোকে দেখিছিলেই, সেইমতেই দিছোঁ। পিঁয়াজটো কিন্তু আপোনালোকে সৰহকৈ ল'ব দেই, পিঁয়াজটো সৰহকৈ ল'লেহে ভাল লাগে। কাৰণ গাহৰি হওক, চিকেন হওক, মাছ হওক, মাছত বাৰু ইমান দৰকাৰ নহয়, কিন্তু গাহৰি, চিকেন এইবিলাকত কিন্তু পিঁয়াজটো সৰহকৈ লাগে। এতিয়া বনাবলৈ ৰেডি হৈছোঁ আৰু, কিন্তু মই বিনা তেলত বনাম। মই গাহৰিটো তেলত এনেকৈ বনাই পোৱা নাই, ডাইৰেক্ট গাহৰি পিচকেইটা দি, যিখিনি চৰ্বি পিচ। আপোনাৰ ৰঙা মাংস অকণমান থাকিলেও ইমান একো নাই, কিন্তু নিমখটো দিব লাগিব, তেতিয়াহে গাহৰিটো গলিব। তাৰমানে মই ইয়াৰ চৰ্বিৰ তেলটোতেই মাংসটো বনাম, তেতিয়াহে খাই বেছি টেষ্ট লাগে। একদম আগতে যেতিয়া নাজানিছিলোঁ, প্ৰথম বনাওঁতে মই পিছে তেলতে বনাইছিলোঁ, ৰিফাইন তেল দি মেলি তেতিয়া তেনেকৈ বনাইছিলোঁ। কিন্তু আজিকালি যেতিয়াৰ পৰা জনা হ'লোঁ, তেতিয়াৰ পৰাই মই মানে এনেকৈয়ে বনাওঁ। তেলটো অলপ ওলোৱাৰ লগে লগে মই বাকীখিনি মাংসও দিলোঁ, কাৰণ বাকীখিনি মাংসৰ পৰা তেল অলপ ওলাবই। পিছে এইটো গাহৰিৰ পৰা ইমান তেল নোলালে, গাহৰিটো অলপ ডাঙৰকৈ কাটি অনা হৈছিলে, মানে অকণমান ডাঙৰকৈ খাবলৈ বুলিয়ে মন গ'ল। তাৰপিছতে এয়া অলপ দেৰি ভাজি মেলি এইখিনি নহৰুখিনি দি দিছোঁ। নহৰুখিনিও এতিয়া অকণমান টাইম ভাজিম। অকণমান দেৰি কেৰাহীত এনেকৈ ভাজি লৈছোঁ, কাৰণ তেলটো ওলাবলৈ দিছোঁ। মই পিছে গাহৰি আচাৰটো খাই বৰ ভাল পাওঁ দেই। এবাৰ কিনি আনিছিলোঁ, খাই ইমান ভাল লাগিলে, মই ভাবিছোঁ এইবাৰ ঘৰত বনাম বুলি। ঘৰত বনালে আপোনালোকলৈ ৰেচিপিটো আগবঢ়াম। এনেকৈয়ে বনাম, একদম মাংসৰ তেলতেই বনাম মানে আচাৰটো। সেয়াহে দেখিছেনে, আলুখিনিও দি দিলোঁ যেতিয়া মাংসখিনি। ইয়াত মানে ভজা নভজালৈ একো কথা নাই, আপোনালোকে একদম ইজিলি বনাই যাব পাৰিব। ইয়াত আলুখিনি মানে অকণমান মই পিচটো সৰু কৰি দিলোঁ, প্ৰথমতে ডাঙৰ হৈছিলে। আলুখিনি দিয়াৰ পিছত খালি ঢাকি দিলোঁ, যাতে ভাপত অলপ দেৰি সিজে। তাৰপিছতে মটৰখিনি দি দিলোঁ। আপোনালোকে আৰু এটা কথা মন কৰিব, মই প্ৰত্যেকটো বস্তু দিয়াৰ পিছতে অলপ লৰাই দিওঁ, কাৰণ তলত নহ'লে লাগি মেলি যাব। কিন্তু মটৰখিনি যেতিয়া দিছোঁ, তেতিয়াই মছলা পেকেটখিনি দিছোঁ। মছলা পিছে মই অকল জিৰা আৰু ধনিয়াহে এতিয়া দিছোঁ, আৰু দিম মিট মছলা, আৰু জালুকো দিলোঁ। জালুক পিছে আপোনালোকে যেতিয়া মন যায় তেতিয়াই দিব পাৰে। মই এইখিনি মছলা দিয়াৰ আগতে জালুকখিনি দিলোঁ বাৰু। জালুক মই বেছিকৈও দিয়া নাই, খুব কমকৈ দিছোঁ। আগৰখিনি লৰাই মেলি মই এতিয়া দি দিলোঁ কচুখিনি দি মেলি পিছে ভালকৈ লৰাব লাগিব দেই। অলপ পিছতে দি দিলোঁ বিলাহীখিনি দি মেলিও মই লৰাই দিছোঁ। এতিয়া কিন্তু আপোনালোকে লৰাই থাকিব লাগিব, তলত মানে লাগি ধৰিব পাৰে যে, সেইকাৰণে। এয়া দেখিছেনে, লাষ্টত মিট মছলাটো দিছোঁ। আৰু বিলাহীটো আপোনালোকে যিমান মন যায় সিমানে গলাব পাৰে। বিলাহীটো পিছে মই অকণমান আধা সিজা নিচিনাকৈ থ'লোঁ, একেবাৰেও পানী নিচিনা গলাই দিয়া নাই।
তাৰমানে তেনেকৈ আমি খাই ভাল পাওঁ আপোনালোকে হয়তো ইয়াতকৈ বেছিও সিজাব পাৰে ইয়াতকৈ কমো সিজাব পাৰে ধনিয়াখিনি দিয়াৰ পিছতে মই অলপ পিছতে পানী দি দিলোঁ পানী পিছে মই বেছিকৈও দিয়া নাই যিমানখিনি লাগে সিমানেই দিছোঁ নহ'লে মানে হেৰেকা হৈ যাব তাৰপিছতে মই এয়া ঢাকি দিছোঁ অলপ টাইম 10 মিনিটমান মই ঢাকি দিছোঁ একদম ল' ফ্লেমত থৈছোঁ এয়া দেখিছেনে পানীখিনি অকণমান শুকাই গৈছে যে মই ইমানখিনিতেই প্ৰায় ৰাখি দিম অলপ দেৰি সিজাম আৰু কিন্তু ইয়াতকৈ বেছি মই নগলাওঁ বিলাহীখিনি আৰু আলুটো ধুনীয়াকৈ সিজি গ'ল গৰম পানীটো আপোনালোকে ফ্ৰাই কৰিলেও কিন্তু দিবই দেই তেতিয়াহে একদম ধুনীয়াকৈ কোমল হয় এইটো খাবলৈ খুব ভাল হৈছিলে কোমল আমল নেমু চেপি লৈছিলোঁ আমি আপোনালোকেও এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন খাই খুব ভাল লাগে নেমু চেপি দিলেতো বেছিয়ে ভাল লাগে এয়া মোৰ হৈ গ'ল আপোনালোকৰ কাৰণে এনেকৈ প্লেটিং কৰিছিলোঁ দেখাবলৈ বুলি আজি বাটিত নাই দিয়া প্লেটত দিছোঁ গাহৰিটো অলপ জুলীয়া কৰিছিলোঁ কিন্তু অকণমান পানীটো শুকুৱাই দিলোঁ বেছি জুলীয়া কৰিলেও পনীয়া নিচিনা হৈ যায় যে সেইকাৰণে এইফালে বিটৰ চালাড তাৰপিছত আকৌ গাজৰৰ চালাড এইফালে দালি এইফালে মাংস এইটো মেইন ইনগ্ৰিডিয়েণ্টছ আৰু তেনেকৈ আমি বেলেগকৈ বনোৱা নাই এয়া সেতিয়ে খাম আজি নেমু একদম পূৰা লৈ লৈছোঁ আৰু এইখিনি কি জানে এইখিনি হৈছে ধনিয়া খাম তাৰমানে লগতে ধনিয়া খালে ভাল বুলি কয় মোৰ অকণ চৰ্দি নিচিনা লাগি আছে যে সেইকাৰণে খালে ভাল বুলি কয় আৰু সেইটো কাৰণে খাবলৈ লৈছোঁ মই এতিয়া খাই লওঁ আৰু তাৰপিছত আপোনালোকক দিনটো দেখাই থাকিম মই যে আপোনালোকক ভিডিঅ' কৰি দেখাওঁ এয়া দেখিছেনে বিহাইণ্ড দ্য চিনছ এইখিনি এই ষ্টেণ্ডটো একদম মিলাবলগীয়া হয় মইতো বহুতখিনি চফা কৰিলোৱে ভাত খোৱাৰ আগতে বহুতখিনি জেগাই জেগাই বস্তুৱে থলোৱে বাকী মানে একদম গোটেই চেদেলি ভেদেলি হৈ আছিলে আৰু মোৰ মানে এইখিনি যদি চফা কৰা নহয় অকণমান লেতেৰা নিচিনা লাগে আৰু সেই কাগজখন দেখিছে যে সেইখনে মই গেছ টেবুলৰ ওপৰত সদায় পাৰি থওঁ নহ'লে মানে পোক পৰুৱা পৰি যায় যে সেইকাৰণে খাই মেলি চিজিল কৰি ল'লোঁ কিমান যে কাম ওলাই ন আমাৰ মানে ছোৱালী মানুহৰ হওক মাইকী মানুহৰ মানে এইটো কাম ওলাই আৰু চফা কৰি নথ'লে মানে মনটো বেয়া লাগি থাকে মোৰ গেছটো মানে সদায় চফা লাগিবই নহ'লে পিছত যেতিয়া মই বনাওঁ তেতিয়া মোৰ মনটো একদম খুব বেয়া লাগি থাকে যে মানে কিয় চফা নকৰিলোঁ নিচিনা সেইখিনি কাম কৰি এটাই এয়া কাঁহী বাতি ধোৱাত লাগিলোঁ কাঁহী বাতিও ঢেৰ ওলাইছিলে আমি খাওঁ দুজনী মানুহে কিন্তু মানে ঢেৰ বাচন ওলায় কিয় জানো চবৰে সেনেকুৱা হয়নে বাৰু নে অকল আমাৰে হয় মোৰতো এনেকুৱা লাগিছে অকল আমাৰেই হয় ইমানেই বাচন ওলায় কি ক'ম আৰু এইটো ভিডিঅ' হৈছে পিছবেলা একদম 4:30মান বজাত মই এইটো ভিডিঅ' কৰিছোঁ শুই থাকিলোঁ বাচন ধুই মেলি মোৰ মানে ইমানেই টোপনি ধৰিলে কিয় জানো আজি কচু খোৱাৰ কাৰণে নে কি কাৰণে মাও শুলে ময়ো শুলোঁ নহ'লে মানে দিনত বৰকৈ নুশু ইমান শুৱা অভ্যাস নাই ওচৰতে গান বজি আছিলে সেইকাৰণে আপোনালোকক কিছুমান ভিডিঅ'ত ভইচ অভাৰ দিব লগা হৈছে কাটি কাটি দিব লগা হৈছে আৰু এইখিনি দেখিছেনে সেইদিনাখন বজাৰ কৰি মেলি আহিলোঁ কিন্তু মানে চিজিল কৰিব পৰাই নাই মান্থলি ৰাচনৰ বস্তু অনাৰ পিছত সদায় চিজিল কৰা দায়িত্বটো মোৰ থাকে এইবাৰ মানে মই বেলেগ বেলেগ কামত লাগিলোঁ যে সেইকাৰণে এইখিনি থাকিয়ে গ'ল একো নাই বাৰু কাইলৈ পৰহিলৈ মানে কৰি দিব লাগিব মই গুৰটো বিচাৰি পোৱা নাছিলোঁ আপোনালোকে কেনেকৈ বনায় বাৰু মই প্ৰথমতে কাটি লওঁ অলপ মানে মিহি মিহিকৈ কাটি দিওঁ তাৰপিছতে পানীয়ে দি দিওঁ গৰম পানী দি দিওঁ গৰম পানীত অলপমান সিজাই লওঁ সিজাই মানে মই গেছত সেই বুলি নিসিজাওঁ এনেকৈ আপোনাৰ বাতিটোত গৰম পানীত দি হেৰিখিনি দি দিওঁ গুৰখিনি দি দিওঁ তেতিয়া মানে অকণমান লেজুৱা নিচিনা হৈ যায় যে তাৰপিছত পিঠাৰ লগত মিহলাই দিওঁ তেনেকৈ দিওঁ গধূলি সময়ত সেই তেলপিঠা কেইটামান বনাওঁ বুলিয়ে লৈছিলোঁ গুৰটো ইমানেই টান মই কাটিবই নোৱাৰিলোঁ কটাৰীখনেও মই নেকাটিলোৱেই তাৰপিছতে এনেকৈ চুচি লৈছোঁ আপোনালোকে কেনেকৈ বনায় মই পিছে এনেকৈ গুৰখিনি লৈ তাৰপিছতে বাতি এটাত লৈ মেলি গৰম পানী অকণমান দি দিওঁ এয়া পিছে মই কৰা নাই মায়েহে কৰিছিলে দেই মুঠোতেহে মই মুঠিছিলোঁ কাৰণ জোখটো মায়ে চাই মেলি দিছিলে মই কাৰণ ইমান ভালকৈ নেজানো কেতিয়াবা ক'ব নোৱাৰি জানিলেও মানে ক'ৰবাত কিবা এটা ভুল হৈ যাব পাৰে বুলিয়ে কিন্তু ধুনীয়াই হ'ল ডে 1ৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আকৌ এটা নতুন ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ ডে 2 হেল্ল' এভৰিৱান লাইফ উইথ দীপশিখাত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ডে 2 ভ্লগলৈ আৰু আপোনালোকক সকলোলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে যেন সদায় ভালে কুশলে থাকে যে কি ধুনীয়া বতৰ কৰিছে মই ৰাতিপুৱাই গা পা ধুই মেলি বাহিৰলৈ আহিছোঁ বাহিৰলৈ আহোঁতে প্ৰায় দেৰিয়ে হ'ল এইখিনি কাম কৰি মেলি সেয়েহে অলপ বাহিৰত আহি খোজ কাঢ়ি ল'লোঁ তাৰপিছতে আমাৰ সময় হ'ল জলপান খোৱাৰ কিন্তু মই জলপান খোৱা নাই মায়েহে খালে ৰাতিপুৱাই খোৱা বোৱা কৰি মেলি মই আহিলোঁ পাকঘৰলৈ আজিও আছিলে সেই একেই মাংস কাৰণ আজিও বিহু আৰু বিহু দিনাও কিবা এটা নিজৰ মন পচন্দৰ যে নেখাম সেইটোতো কেতিয়াও হ'ব নোৱাৰে আজি মই মাংস বনাবলৈ বুলিয়ে লৈছোঁ আকৌ আজি আমাৰ পিছে মৃতকক দিবলগীয়া আছিলে কিন্তু আজি দিয়া নহ'ল বিশেষ কাৰণৰ কাৰণে কাৰণ মানে গা বেয়া কাৰণেই তাৰপিছতে
সেইকাৰণে কিন্তু কিবা এটাতো খাবই লাগিব হয়নে কালি খালোঁ কচু গাহৰি আপোনালোকক দেখাইছিলোঁৱে আজিটোতো এইটো ছেকেণ্ড ডে মই ভিডিঅ'টো এইটো জইন কৰি গম পাইছেই যিহেতু মই কৈছিলোঁৱে সেয়েহে আজি বনাবলৈ লৈছোঁ তিল গাহৰি আজি ৰেচিপি ভিডিঅ' হিচাপে নিদিওঁ কাৰণ তিল গাহৰি ৰেচিপি ভিডিঅ' মই বেলেগ এদিনা দিম আজি এইটো এড নকৰোঁ যিহেতু এটা ৰেচিপি এড কৰা বনাবলৈ বুলি লৈছোঁ এতিয়া কাটি বাছি লওঁ তাৰপিছতে আজি মোৰ আপোনালোকে চকু দেখি চাগে গম পাইছে অলপ ৰঙা হৈ আছে সেয়েহে কাইলৈ তাতে হেৰিও দিব লাগিব কাইলৈ তাতে আমাৰ মৃতককো দিব লাগিব সেয়া আপোনালোকক দেখাম এইটো ভিডিঅ'তে দেখাম এয়াই মই আকৌ লাগি গ'লোঁ কটা বচাত গেছটো পিছে সেইটো ঢাকি থোৱা আছে নহ'লে কিবা কিবি পৰি যায় যে কৈছিলোঁ আপোনালোকক সেয়েহে মই এনেকৈ সেইটো গেছটো উলিওৱাৰ আগতে কাটি বাছি ল'লোঁ যি লাগে নালাগে গাহৰিটো পিছে বইল কৰি লৈছোঁ দেই মই গাহৰিটো প্ৰায় বইল কৰিয়ে লওঁ আপোনালোকে কেনেকৈ খায় বাৰু আৰু সেইয়া ফিল্ডত দেখিছেনে তাত ল'ৰা ছোৱালী কিছুমান গোট খাইছে যে তাতে আজি আমাৰ হ'ব খেল ধেমালি প্ৰত্যেক মাঘ বিহুতে তাতে খেল ধেমালি হয় আমি তালৈ যাওঁৱেই মানে মই যেতিয়াৰ পৰা সৰু আছিলোঁ তেতিয়াৰ পৰাই খেল ধেমালি এনেকৈ পাতেই কিন্তু কোনে কেতিয়াৰ পৰা আৰম্ভ কৰিছে সেইটোহে গম নাপাওঁ মই তাকে মাংস বনাই পোৱালীবিলাকলৈ চাই আছিলোঁ তেহেঁতি ডাঙৰ মানুহখিনি গোট খোৱালে ৰখি আছিলে ময়ো এনেকৈ বনাই মেলি খাই মেলি যাম বুলি ৰেডি হৈছিলোঁ আৰু লাহেকৈ এইখিনি মই এতিয়া বনাই আছোঁ আজি পিছে তিলটো মই ইমান খুন্দি লোৱা নাই কিছুমানে মিক্সিত দি মেলি পিচি মেলি বনাই যে মই পিছে খুন্দি মেলিহে দিছোঁ আৰু খুন্দিছোঁ কিহত জানেনে গ্লাছত অকণমান পানী দি গ্লাছত খুন্দি আজি বনাইছোঁ অলপ তেতিয়া তিল ভাৱটো মুখত আহে সেইকাৰণে আজি তেনেকেই খালোঁ খাই বৈ আজৰি হ'লেও এতিয়াহে খেললৈ বুলি যাবলৈ ওলাইছোঁ ওচৰতে যে আছে খেলি আছে মোৰ দেৰিয়ে হৈছে প্ৰায় সেয়া যাবলৈ বুলি লৈছোঁ অলপ চৰ্দিয়ে লাগি আছে মই এয়া ফিল্ডলৈ আহিলোঁ তেতিয়া মই যেতিয়া আহিছিলোঁ তেতিয়া ডাঙৰখিনিয়ে কাবাডী খেলি আছিলে আৰু কাবাডীখিনি চাই বৰ ভাল লাগে ইয়াত ডাঙৰৰ পৰা সৰুলৈকে একদম চব বিধৰ খেল খেলে মিউজিক চেয়াৰ হওক কাবাডী হওক ৰছী টনাটনি হওক মানে চবেই খেলে ডাঙৰৰ পৰা সৰুলৈকে কোনো মানে মেল ফিমেল কোনো একো চিন নাই চবেই খেলিব পাৰে আৰু সৰু পোৱালীবিলাকে যেতিয়া খেলে যে ইমান ভাল লাগে চাই আৰু ডাঙৰখিনিয়ে খেলিলেও চাই ভাল লাগে কিন্তু মোৰ অলপ ভয় লাগে জানেনে কিজানি মানে বেছি টনা ওজৰা কৰিলে হাত ভৰি ভাঙে বুলি কাৰণ এবাৰমান কাৰোবাৰ নখ সোমাই গৈছে একদমটো বেছি ভয় লাগে হেল্ল' গুড ইভিনিং এতিয়া মানে সন্ধিয়া হৈছে অলপ আগত মই ঘৰ আহি সোমাইছোঁহিহে ফিল্ডলৈ যে আপোনালোকক দেখাইছিলোঁ তালৈ গৈছিলোঁ সেই তাত আমি কাবাডী খেল খেলিছিলোঁ ছোৱালীখিনিয়ে আৰু বোৱাৰীখিনিয়ে কাবাডী খেলত দুবাৰ জিকিলোঁ মানে দুবাৰ খেলাইছিলে দুবাৰেই জিকিলোঁ প্ৰথমতে মানে এনেকুৱা হৈছিলে যে এবাৰত যদি ইটো পাৰ্টিয়ে জিকে আৰু ছেকেণ্ড বাৰত যদি সিটো পাৰ্টিয়ে জিকে তেতিয়াহে বেষ্ট অফ 3 হ'ল টিম মানে দুটাই এবাৰ জিকা হ'লে তিনিবাৰ খেলালেহেঁতেন লাষ্টত যিবাৰে মানে যিটো পাৰ্টিয়ে জিকিলেহেঁতেন সেইটো পাৰ্টিয়ে উইনাৰ হ'ল টিম তেনেকৈয়ে মানে আমি কিন্তু কি হ'ল আমি এবাৰ প্ৰথমবাৰত জিকিলোঁ ছেকেণ্ড বাৰতো আমি জিকিলোঁ 8জনী আছিলে তাৰপিছতে হেৰি দুইটা পাৰ্টিতে 8জনী আছিলে সেই প্ৰথমবাৰত জিকিলোঁ ছেকেণ্ড বাৰতো জিকিলোঁ কাবাডী খেলত তাৰপিছতে আকৌ আমি খেলিলোঁ আপোনাৰ ৰছী টনাটনি যে সেইটোতো খেলিলোঁ সেইটোত আছিলে 7জনী সেইটো চাইডে 7জনী আমাৰ চাইডে 7জনী সেইজনীটো দুবাৰ মানে সেই খেলটোতো দুবাৰেই জিকিলোঁ দুইবাৰতে সেইকাৰণে আজি মনটো খুব ভাল আৰু গিফ্ট হিচাপে তেনেকৈ ইমান দিয়া নাই ইমান ল'ৰা ছোৱালী খেলিছে কেনেকৈ দিব বাৰু আমিতো কমেই অকল 4বাৰহে খেলিলোঁ মানে দুবাৰকৈ বাকীবোৰেতো ঢেৰ কেইবাবাৰো খেলিছে আৰু জিকিছেও তেনেকৈ মানুহ প্ৰথমতে ইমান হোৱা নাছিলে তাৰপিছতে অলপকৈ গোট খাই সৰহকৈ মানুহ হ'ল আৰু মই আগতে তেনেকৈ ইমান খেলা নাছিলোঁ এইবাৰ খেলিলোঁ যিহেতু সেইকাৰণে নেক্সট বাৰৰ পৰাও খেলিবলৈ চেষ্টা কৰিব লাগিব কিন্তু মানে কি হ'ল আমাৰ ভিডিঅ'হে কৰা নহ'ল এনেকৈ তাতে দাদা এজন আছিলে তেওঁক কৈছিলোঁ আপোনাৰ ফোনতে ভিডিঅ' কৰি দিব বুলি নাই কিন্তু ভিডিঅ' কৰা নহ'ল তেওঁ পাহৰি থাকিলে মানে চাই থাকোঁতে ফোনলৈ এনেকৈ মনত নপৰে যে আৰু মোৰ ফোনটো মানে তেনেকৈ পটককৈ থৈ গুচি গ'লোঁ মই তাৰপিছত বৌ এজনীক দি মানে গোটেই চবেই ফোনবিলাক এনেকৈ থৈ মেলি গুচি গ'লোঁ আকৌ যে খেলিব লাগে আমি পাহৰিয়ে থাকিলোঁ মানে Day 3 ভ্লগলৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আজি মা আৰু মই বজাৰৰ পৰা আহিলোঁগৈ যাওঁতেতো যোৱা হ'ল এয়া আমি ঘূৰিছোঁ বজাৰ কিছুমান আছিলে সেইকাৰণে কিন্তু ৰাতিপুৱা গ'লে বেছি ভাল ফ্ৰেছ বস্তু পোৱা যায় চব্জি বজাৰহে বেছিকৈ আমি কৰি লোৱা হয় আজি ভিডিঅ'টো যাব আচলতে মই 3 দিনৰ পৰা কৰি আছোঁ অলপকৈ পৰহি অলপ কৰিলোঁ কালি অলপ কৰিলোঁ ভিডিঅ' তাৰপিছতে আজি অলপ কৰিম
আজি কৰি গধূলি মানে আপলোড কৰি দিম আৰু গধূলি নহয় আৰু অলপ দেৰি হ'ব সেয়েহে মই আচলতে এবাৰ 3 দিনৰ হৈয়ে কৰিম বুলিয়ে ভাবিছিলোঁ সেইকাৰণে কৰিলোঁ আপোনালোকক দেখাই থাকিম এতিয়া আমাৰ মিতুকক দিব আমাৰ যিহেতু আমাৰ যোৱাকালি আৰু পৰহি দিয়া নহ'ল এনেতো যোৱাকালি দিয়ে এনে মানুহে কিন্তু আমাৰ ইয়াত মানে আমি দিব নোৱাৰিলোঁ কালি আচলতে সেয়ে আজি দিম ৰাতিপুৱা গৈছিলোঁ বজাৰ তাৰপিছতে বজাৰৰ পৰা আহি বাকীখিনি কাম কৰি মেলি আজৰি হৈ সেয়া এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আকৌ ডে 3 ভিডিঅ' দেই এইটো আকৌ এবাৰ কৈছোঁ মই এইখিনি গোটেইখিনি ভিডিঅ'খিনি লগতে দিম লগতে জইন কৰি মেলি দিম সেয়েহে অলপকৈ দেখাম ঘৰ সাৰি মেলি গা ধুই মেলি এয়া আহি গ'লোঁ আকৌ পাকঘৰলৈ মায়ে পিছে নিজৰ মিতুকক দিবলৈ বুলিয়ে নিজৰ কামখিনি আৰম্ভ কৰিছে মোকো লগতে অলপ হেল্প কৰি দিছে কাৰণ ময়ো তেওঁক দিবলৈ বুলি মানে মিতুকক দিবলৈ বুলি অলপ কিবাকিবি বনাইছোঁ কিবাকিবি মানে সেয়াই আমি মাংসৰ লগতে দিওঁ আচলতে মাংস ডিম এনেকৈ মই কৰিছোঁ বনাইছোঁ আৰু মায়ে দেখিছেনে পাত কাটি আছে আৰু মোক বুজাই আছে কোনটো কি হয় কিয় এনেকৈ দিয়া হয় কিয় তেনেকৈ দিয়া হয় সেইখিনি বুজাই আছে মই কাৰণ আগতে ইমান নাজানো ময়ো সুধি আছোঁ যে এইটো বস্তু কেনেকৈ দিয়ে সেইটো বস্তু কেনেকৈ দিয়ে সেয়াই আপোনাক কৈছোঁৱে যে আগতেও কৈছোঁ যে মা আৰু মোৰ এনেই ঢেৰ জিতি কথা ওলায় ক'ৰবাত দুইজনী লগ পালেই হ'ল পাকঘৰতে হ'লেও হ'ল বা ৰুমতে হ'লেও হ'ল বা ৰাস্তাতে হ'লেও হওক আমাক আনকি মানুহে ৰাস্তাত গ'লেও কয় জানেনে যে তহঁতি দুজনী ইমানকৈ কি কথা পাত ঘৰত লগ নেপাওঁ নেকি বুলি কিন্তু মানে নাই আমি এটা পূৰা কথা পাতোঁ এয়া মায়ে নিয়মখিনি কৰিবলৈ আৰম্ভ কৰিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কিমানখিনি পাৰিছোঁ নোৱাৰিছোঁ নাজানো কিন্তু আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ সেয়েহে আজি এইটো ভিডিঅ' একদম স্পেচিয়েলি কৰিছোঁ আপোনালোকৰ কাৰণে আমাৰ এইখিনি নিয়মখিনি দেখাওঁ বুলি ক'ৰবাত ক'ব নোৱাৰি কিবা ভুলো হৈ যাব পাৰে কিন্তু জনাই নজনাই কৰিছে মায়েও কৰিছে ময়ো কৰিছোঁ আমি চব একদম পূৰা একেবাৰে জানো বুলিও নকওঁ আৰু একেবাৰে নেজানো বুলিও নকওঁ জনাই নজনাই কৰিছোঁ আমাৰ ইয়াত ছোৱালীয়ে নকৰে যে সেইকাৰণে ময়ো ইমান নাজানো কিন্তু মায়ে কৰি থকা মই সদায় চাই থাকোঁ আঁতৰৰ পৰা হ'লেও যিখিনি কাম মায়ে শিকাব নোৱাৰে বা শিকাব পাৰিলেও নোৱাৰিলেও মই নিজে শিকিবলৈ চেষ্টা কৰোঁ মই পিছে বিহাইণ্ড দ্য চিনতহে আছিলোঁ দেই মায়ে মানে তাত যিখিনি কৰ্ম কৰি আছিলে মই মাকহে যোগান দি আছিলোঁ মাক কাৰণ ইটোও দিব লগা হয় সিটোও দিব লগা হয় আৰু তেওঁ ধুনীয়াকৈ কাষতে গোটেইখিনি বস্তু গোটাই লৈছিলে কিন্তু এটা দুটা বস্তু কিমান গোটাব এটা দুটা বস্তু থাকিও যায় সেয়েহে কিছুমান নিয়ম জানিও ভাল লাগে হয়নে বাৰু চাইও বৰ ভাল লাগে এয়া দেখিছেনে ইমান ধুনীয়াকৈ সজাই মেলি দিলে মেমৰিজ হিচাপে মই ইউটিউবতে এনেকৈ সাঁচি ৰাখিছোঁ মোৰ চেনেলটোতে কাৰণ পিছত চাবলৈকে হ'ব মোৰ ইউটিউবত আগবঢ়া মেইন মোৰ উদ্দেশ্যটো হৈছে যে মই কিছুমান বস্তু সাঁচি ৰখাৰ কাৰণ ফোনত চব বস্তু নাথাকে আৰু ফেচবুক বা ইনষ্টাগ্ৰাম মই চলাওঁ যদিও ইমান বেছি চলোৱা নহয় সেয়েহে মই ইয়াত মেমৰিজ হিচাপে ৰাখি থোৱা হৈছে কুৰ্তাটো পিন্ধি লৈছিলোঁ কিন্তু কুৰ্তা পিন্ধা নহ'ল যিহেতু ওপৰত পিন্ধিবলৈ এনেকৈ চুৱেটাৰটো অলপ প্ৰব্লেম হৈ গ'ল দিগদাৰ হৈ গ'ল সেইটো কাৰণে কৰ্মখিনি কৰি মেলি ভাত খাই মেলি এয়া মই ওলাই আহিছোঁ ওচৰৰ ভণ্টিৰ লগতেই ওলাই আহিছোঁ তাই খালি মোতকৈ আগবাঢ়ি দিবলৈ ক'লোঁ মই কাৰণ মোৰ অথনি আৰু কাম আছিলে আৰু এতিয়াহে ওলাই আহিছোঁ অলপ মানে ইয়াতে ক'ৰবাতে ফুৰোঁ বুলি ভাবিছোঁ গোটেই গাঁওখনতে কাৰোবাৰ ঘৰলৈ যাওঁ নহ'লে ঘৰতোনো কিমান সোমাই থাকিম সেয়েহে বিহু বুলি অকণমান ওলাই আহিছোঁ আৰু এয়া আমাৰ আপা এগৰাকী ঘৰত তেওঁলোকৰ আদা এনেকৈ শুকুৱাইছে কিন্তু ঘৰৰ আদা হয়নে নহয় সেইটোহে নুসুধিলোঁ পাহৰি থাকিলোঁ তাৰপিছতে আহি গ'লোঁ এয়া এইটো চিনি পাই আপোনালোকে আগৰ ভিডিঅ'ত যোনে যোনে চাইছে তাই একদম মোক কৈছে যে তুমি ভিডিঅ' কৰা মই নাচিম কিন্তু এতিয়া পিছত আকৌ ভিডিঅ' কৰোঁতে তাই লাজ কৰিছে তাইৰ কথাও ঢেৰ একদম ফুৰি মেলি আহি অলপ পিছতে ঘৰ পালোহি ঘৰ পাওঁতে প্ৰায় 5টা নাই বজা বাৰু দেই 4:30মানতে পালোহি মই পিছে জানেনে এনেকৈ ধুনীয়াকৈ কথা কৈ আছিলোঁ কিন্তু ওচৰতে গান বাজি আছিলে সেইকাৰণে ভইচ অভাৰ আকৌ দিছোঁ কপিৰাইট লাগি যায় বুলি আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ এবাৰ লগ পাম আপোনালোকৰ এটা নতুন ভ্লগত তেতিয়ালৈকে বাই বাই